নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুখীয়া ভনীয়েক আহিল ধনী ককায়েকৰ ঘৰলৈ বিহু খাবলৈ। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগুৱাই যাওঁ। হেৰা, কি কৰি আছা হে? এই কাপোৰকেইটা ভালকৈ জাপি মেলি সুমুৱাই লৈছোঁ। কাইলৈ দাদাহঁতৰ ঘৰলৈ যাব লাগিব নহয়। এয়া দাদাহঁতৰ কাৰণে যে লৈছিলোঁ কালি, সেয়া ভালকৈ ভৰাই মেলি লৈছোঁ। কাইলৈ কিন্তু ৰাতিপুৱাতে যাম দেই। যাম, পুৱাতে যাম। তুমি প্ৰত্যেকবাৰে যে বিহুত ইমান হেঁপাহেৰে দাদা বৌহঁতৰ ঘৰলৈ ওলোৱা, মোৰ দেখিয়ে ভাল লাগে। বাৰু, কালি পিছে কি কি আনিলানো? মই কালি চাবলৈ সময়ে নাপালোঁ নহয়। এইটো মানে দাদালৈ চাৰ্ট এটা আনিছোঁ, 800 টকা লৈছে। তাৰপিছতে বলো কাপোৰ এযোৰ আনিছোঁ, 1200 লৈছে। আৰু মোৰ একমাত্ৰ ভতিজী মানে আমাৰ মাইনালৈ ধুনীয়া ফ্ৰক এটা আনিছোঁ। তাই ফ্ৰকটো অৱশ্যে ইমান দামী নহয়, 600 টকাহে লৈছে। জানো এতিয়া সিহঁতে পচন্দ কৰে নে নকৰে। কৰিব, কিয়নো নকৰিব। পিছে হেৰি নহয়, তুমি আটাইলৈকে কিবা নহয় কিবা আনিলা। আমাৰ মাহঁতেও মোৰ ভণ্টিহঁতলৈও সকলোলৈকে বজাৰ কৰিলা। আনকি মোলৈও তুমি আনিছা। পিছে তোমাৰ কথা সেইদিনাখনো নক'লা, এতিয়াও নক'লা যে তোমালৈ একো নানিলা নেকি? নাই, মই মোলৈ নানিলোঁ। কিনো কৰিম আনি, মোৰচোন ইমানবোৰ কাপোৰ আছেই। এনেও তেনেকৈ আমাৰ ঘৰতো বেছিকৈ ফুৰিবলৈ যোৱা নহয়, গতিকে কাপোৰবোৰ এনেইহে থাকি যায়। সেইটো কাৰণে এইবাৰ মই নল'লোৱেই। আপুনি মোক কাপোৰ ল'বলৈ দিয়া পইচাকেইটা গোটাই থৈছোঁ, সময়ত কিবা কামত আহিব। বাৰু ৰ'ব, মা দেউতাক জলপান দিবগৈ লাগে। আপুনিও আহক, আটাইকেইটাই আজি দুমাহী বুলি একেলগে খাম। এয়া হৈছে তৰালী, আৰু এয়া তৰালীৰ গিৰিয়েক ৰবিন। তৰালী গাঁৱৰ ঘৰ এখনলৈ বিয়া সোমাইছে। তৰালীৰ গিৰিয়েক হৈছে এজন খেতিয়ক মানে মুঠৰ ওপৰত ক'বলৈ গ'লে তেওঁ এজন খুবেই পৰিশ্ৰমী ব্যক্তি, আৰু অতি পৰিশ্ৰমেৰে খেতি বাতি কৰি নিজৰ পৰিয়ালটো সুন্দৰকৈ পোহপাল দি আছে। তৰালীৰ আকৌ এজন ককায়েক আছে। ককায়েক নবৌৱেক থাকে একেবাৰে চহৰৰ খুবেই ভাল কোম্পানী এটাত তৰালীৰ ককায়েক কৰ্মৰত। সেয়েহে এতিয়া অহা কালিলৈ ককায়েক বৌয়েকৰ ঘৰলৈ যাব বুলি তৰালীয়ে অতবোৰ যা যোগাৰ কৰি আছে। তৰালীৰ মাক দেউতাক আকৌ নাই। তৰালীৰ বিয়া সোমোৱাৰ আগতে মাক দেউতাকৰ এক্সিডেণ্ট এটাত মৃত্যু হৈছে। এতিয়া আপোন বুলিবলৈ তৰালীৰ মাকৰ ঘৰৰ ফালৰ পৰা কেৱল তাই ককায়েক নবৌৱেকহে। গতিকে প্ৰত্যেকবাৰ বিহুতেই তাই ককায়েক নবৌৱেকৰ ঘৰলৈ যায়ে এপাক হ'লেও, আৰু সৰুকৈ হ'লেও মৰমতে কিবা নহয় কিবা উপহাৰ এটা লৈ যায়। সেয়েহে অহা কালিলৈও ককায়েক নবৌৱেকৰ ঘৰলৈ যাবলৈ তাই সাজু হৈছে। আৰু এয়া হৈছে এইফালে ককায়েক নবৌৱেকৰ ঘৰ। এইবোৰ আকৌ তুমি কি কৰিছা? গোটেই যে বিচনাত কাপোৰৰ মেলা পাতিছা, এইবাৰ কিবা কাপোৰ চাপোৰ বিকিম বুলি ভাবিছা নেকি আকৌ? নহয় তুমিও যে কি কথাবোৰ কোৱা নহয়। কাইলৈ কিয় ভণ্টিহঁত আহিব নহয়, সিহঁতৰ কাৰণে শ্বপিং কৰিছিলোঁগৈ যে সেইদিনাখন, সিহঁতৰ গিফ্টবিলাকে ভালকৈ পেক কৰি ভৰাই থৈছোঁ। কাইলৈ সিহঁত আহিলে দিব লাগিব নহয়। ঠিকেইতো, কাইলৈ তৰালীহঁতটো আহিব। প্ৰত্যেকবাৰ বিহুতে তাই আহেই, সেইটোৱে ভাল লাগে মোৰ। মই যাব নোৱাৰিলেও অন্ততঃ বিহুত তাই আমাৰ ঘৰলৈ আহে। এক্সকিউজ মি, মই তোমাৰ ভণ্টি তৰালীৰ কথা কোৱা নাই। তৰালীৰ কথা ক'বলৈ যাম মই, কাম নাই আৰু মই মোৰ ভণ্টি নিহাৰিকাৰ কথা কৈছোঁ। নিহাৰিকাহঁত আহিব কাইলৈ, নিহাৰিকা আৰু তাইৰ হাজবেণ্ড। চ' মই সিহঁতৰ গিফ্টৰ কথা কৈছোঁ, তোমাৰ ভনীয়াই তৰালীৰ কথা ক'বলৈ যোৱা নাই। তুমি তেনেকৈ কিয় কৈছা বাৰু? তৰালী মোৰ একমাত্ৰ ভণ্টি, গতিকে বাৰু এয়া তেনেহ'লে তুমি নিহাৰিকাহঁতৰ কাৰণে গিফ্ট ল'লা। পিছে তৰালীহঁতৰ কাৰণে একো নল'লা নেকি তুমি? তৰালীৰ কাৰণে গিফ্ট মোৰ ওচৰত আগৰ পৰা আছেই। বহুত দিনৰ আগতে কোনোবাই মোক চাদৰ এখন দিছিল, সেইখন মই এবাৰ ইউজ কৰা নাই। মানে সেইখন ইউজ কৰা মোৰ কাৰণে যোগ্যই নহয়, গতিকে সেইখনকে তাইক দি দিম। তাইৰ কাৰণে যোগ্য হ'ব অৱশ্যে। এনেও সিহঁতক দামী গিফ্ট দি একো লাভ নাই। দুখীয়া মানুহক দামী গিফ্ট দি কি লাভ, তেহেঁতি আমাক ওলোটাই কিনো দিব। সেইটো কাৰণে তাইক সেইখনকে দিম। আৰু গিৰিয়েকক কিবা গেঞ্জি দুটামান আনি থোৱা আছে আগৰে, তাৰে এটা দি দিম। নীনা, তুমি এনেকুৱা কিয় কৰা বাৰু? ইমান ভেদভাৱ কিয়? তুমি তোমাৰ নিজৰ ভণ্টিহঁতৰ কাৰণে ইমান ভাল দামী গিফ্ট আনিছা, আৰু মোৰ ভণ্টিৰ কাৰণে আগতে তোমাক কোনোবাই গিফ্ট চাদৰখন দিবা? চোৱা, এনেকৈ
মানুহক দুখীয়া বুলি ইমান ইনচাল্ট কৰিব নাপায়। বিপদৰ সময়ত কোন কেতিয়া কামত আহে সেয়া কথা কিন্তু কোনো নাজানে। ইও হ'ব, এনে বিপদত সহায় কৰিব তেওঁৰ ভনীয়েকে একেবাৰে, নিজৰে চাগে খাবলৈ পিন্ধিবলৈ টান, আকৌ আমাক বিপদত সহায় কৰিব। চাওঁ আঁতৰি দিয়া এতিয়া, এই বিহু দুমাহী দিনা তুমি মোৰ লগত তৰ্ক কৰি নল'বা কিন্তু, কথা বেয়া হ'ব নহ'লে, কৈ দিছোঁ। এয়াই হৈছে তৰালীৰ ককায়েক বৌয়েক, তৰালী ককায়েক তপন আৰু বৌয়েক নীনা। বৌয়েকে আচলতে তৰালী দুখীয়া ঘৰলৈ বিয়া হৈছে বুলি, খেতিয়কৰ পত্নী বুলি একেবাৰে ভাল চকুৰে নাচায়। যেতিয়াই আহে কেৱল প্ৰত্যেকটো কথাতে যেন অপমান কৰিবলৈকে বিচাৰে। তথাপিও কিন্তু তৰালী সেইবোৰ একো কথাই ধৰি নাথাকে। তাইৰ বাবে ককায়েক নবৌক বৰ আপোন, বৰ মৰমৰ। সেয়েহে বৰ হেঁপাহেৰে তাই ককায়েকৰ ঘৰলৈ আহে। তেনেকৈ সেইদিনা পাৰ হ'ল। তাৰ পিছদিনাখন ৰাতিপুৱাই তৰালীহঁত ককায়েকৰ ঘৰ পালেহি। ককায়েকে যদিও তৰালী আৰু গিৰিয়েকক ভাল ব্যৱহাৰ কৰে, বৌয়েকৰ পৰা কিন্তু একেবাৰে ভাল ব্যৱহাৰ সিহঁতে নাপায়। তথাপিও সেই কথা তাই ধৰি নাথাকে। সেইদিনাখনো সেই একেই। অহাৰ পিছতেই বৌয়েকে যেন ভালকৈ মাত খাৰকে নলগাব। আৰু তাৰ কিছু দেৰি পিছতে যেতিয়া বৌয়েকৰ ভনীয়েকহঁত আহি পালেহি, তেতিয়াতো আৰু তৰালীক যেন একেবাৰে পাত্তাই নিদিব, গুৰুত্বই নিদিব যেন, তেনে ব্যৱহাৰ কৰিলে। তেনেকৈ গোটেই দিনটো তৰালীহঁতে তাত পাৰ কৰি সন্ধিয়া ঘৰলৈ উভতি গ'লগৈ। তৰালী, আজি কিন্তু বৌয়ে আমাক একেবাৰে ভাল ব্যৱহাৰ নকৰিলে নহয়নে? তাতে আজি ভনীয়েকহঁত আহিছে, আমাক যেন বৌয়ে মাতিবলৈকে নিবিচাৰে। দুখীয়া কাৰণে চাগে বৌয়ে আমাক এনে ব্যৱহাৰ কৰে, নহয় জানো? তেনেকৈ কিয় কৈছেনো আপুনি? বৌয়ে আচলতে আমাক বেয়া ব্যৱহাৰ কৰা নাই নহয়। বৌ তেনেকুৱাই, কথা অলপ কমকৈ পাতেচোন, আপুনি জানেই। গতিকে সেইবোৰ কথাত ধৰি থাকি একো লাভ নাই। মই এইবোৰ একোৱেই ধৰি নাথাকোঁ, আপুনিও ধৰি নাথাকিব। মোৰ মাহঁতৰ ঘৰৰ ফালৰ পৰা দাদা আৰু বৌৰ বাহিৰে আছেই কোন? মা দেউতাচোন নায়েই। গতিকে দাদা আৰু বৌয়ে মোৰ বাবে সকলো। গতিকে মই বোৰ একো কথাকে ধৰি নাথাকোঁ। নিজৰ মা বুলি ভাবি সকলো কথা পাহৰোঁ। গতিকে আপুনিও ধৰি নাথাকিব। গৈ প্ৰায় 20-25 দিন পাৰ হৈ গ'ল। তাৰ পিছতেই হঠাতেই এদিন তৰালীৰ ককায়েকৰ জীৱনলৈ আহিল এটা ডাঙৰ বিপদ। হেৰা, কি হ'ল? ইমান টেনশ্যনত আছা যে? ফোন কৰোঁতে ফোনতো কিবা কথাবোৰ ভালকৈ নকলা। কি হৈছে কোৱাচোন? নীনা, বহুত ডাঙৰ বিপদ এটা আহিছে। কেনেকৈ কি কৰোঁ একো ভাবি পোৱা নাই। তোমাৰ মনত আছেনে? 6 মাহমানৰ আগতে যে আমাৰ অফিচৰ ফালৰ পৰা মোক আৰু মিষ্টাৰ বৰুৱাৰ ওপৰত এখন কেছ জাপি দিছিল, ফ্ৰডৰ কেছ। মানে আমি অফিচিয়েল কিবা ফাইল লুকুৱাবলৈ চেষ্টা কৰিছোঁ বুলি। অঁ, কিন্তু কেছখনতো ডিছমিছ হৈ গৈছিল ন? তোমাৰ গাত একো দুখ নাই বুলি প্ৰমাণিতো পাইছিল। এইবোৰ যি কৰিছিল চব মিষ্টাৰ বৰুৱাইহে কৰিছিল, তুমিতো একো কৰা নাছিলা। তেনেহ'লে আকৌ কেনেকুৱা বিপদ আহিল? সেইটোৱে, যি কৰিছিল সকলো মিষ্টাৰ বৰুৱাই কৰিছিল, কিন্তু ফচিবলগীয়া হৈছে এতিয়া মই। মোৰ কথা তেওঁলোকে বিশ্বাসেই কৰা নাই। ময়ো মিষ্টাৰ বৰুৱাৰ লগত আছোঁ বুলি এতিয়াও ভাবি আছে। গতিকে তেওঁলোকে মোক অৰ্ডাৰ দিছে ওপৰৰ পৰা যে মই 3 দিনৰ ভিতৰত 2 লাখ টকা জৰিমনা ভৰিব লাগিব। তেতিয়াহে মোক অফিচত কামত ৰাখিব। যদি মই 2 লাখ টকা জৰিমনা নিদিওঁ, তেনেহ'লে মোক অফিচৰ পৰা আৰু এই চাকৰিটোৰ পৰা উলিয়াই দিব। আৰু মোৰ গোটেই ৰেপুটেশ্যনটোৱে বেয়া হৈ যাব। তাৰপিছত চাগে মই আৰু ক'তো চাকৰি বিচাৰি হাবাথুৰি খালেও চাকৰি এটা নাপাম। গতিকে মই 2 লাখ টকা দিয়াটোৱেই শ্ৰেষ্ঠ বুলি ভাবিছোঁ। কিন্তু মোৰ ওচৰত ইমানবোৰ টকাও নাই। সাঁচতীয়া টকা বুলিবলৈ 1,50,000 মান হ'ব। কিন্তু আৰু 50-60 হাজাৰ টকা ক'ৰ পৰা উলিয়াম কোৱাচোন? মই বৰ ডাঙৰ টেনশ্যনত পৰিছোঁ নীনা। কি হ'ব এতিয়া, কি কৰিম আমি? আমাৰ গোটেই সাঁচতীয়া পইচাখিনি এতিয়া আমি এনেকৈ, আৰু তাতে 50-60 হাজাৰ কমো হৈছে। কি যে বিপদবিলাক আহে নহয়। ইমান ভালকৈ আমাৰ লাইফবোৰ চলি আছিল, হঠাৎ এইবোৰ। কিন্তু উপায়টো নাই। তোমাৰ ৰেপুটেশ্যন বেয়া হোৱাতকৈ, ক'তো চাকৰি বিচাৰি নোপোৱাতকৈ তেওঁলোকক পইচাখিনি দিয়ে দিয়েটোৱেই ভাল হ'ব। তুমি ঠিকেই ভাবিছা। ৰ'বা, এটা কাম কৰিব লাগিব। মই নিধিলৈ ফোন কৰিব লাগিব। হাতৰ ওচৰত চাগে
50-60 হাজাৰ টকা এনেই পৰি আছে। জোঁৱাই ইমান ডাঙৰ বিজনেছমেন, গতিকে পইচাটো থাকিবই। মই এটা কাম কৰোঁ, মই এতিয়াই তাইৰ ঘৰলৈ গৈ তাইক বিচাৰি চাওঁ। তাই দিবই চাবা। কিন্তু নেইনা, এনেকৈ তোমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা পইচা বিচাৰিলে জানো লাজৰ কথা নহয়? তাতকৈ এটা কাম কৰোঁ নহ'লে, তৰালিকে কৈ চাওঁ, কিজানি তাইৰ ওচৰত আছে। বলিয়া হ'লা নেকি তুমি? তৰালিহঁতৰ ওচৰত থাকিব ইমানবোৰ পইচা? তাই গিৰিয়েক কি তুমি ডাঙৰ অফিচাৰ কিবা বুলি ভাবিছা নেকি? খেতি কৰে, খেতি কৰি চাগে দুবেলা দুমুঠি খাবলৈকে সিহঁতৰ চিন্তা হয়। আকৌ সিহঁতৰ ওচৰত 50-60 হাজাৰ টকা বিচাৰি যা তেওঁ। কথা শুনা, মই মোৰ ভণ্টিৰ পৰাই বিচাৰিম। বিপদৰ সময়ত সিহঁতে সহায় নকৰিলে কোনে কৰিব? চাবাচোন, মই বিচাৰি যোৱাৰ লগে লগে তাই মোক কেনেকৈ টকা উলিয়াই দিব। তুমি চিন্তা নকৰিবা, সিহঁত থাকোঁতে আমি একো বিপদত নপৰোঁ। আৰু তুমি এনেই সেই ভিখাৰীৰ ঘৰত পইচা বিচাৰি গৈ অপমানিত হ'ব নালাগে। তুমি থকা ঘৰতে মই এতিয়াই আনিছোঁ সিহঁতৰ ঘৰৰ পৰা। গৈ নেইনা চিধাই ভনীয়েকৰ ঘৰ পালেগৈ আৰু গৈ সকলোবিলাক বিপদৰ কথা ক'লে। পিছে বাইদেউ, আমাৰ ওচৰতো নাই নহয়। তাৰমানে আমাৰ আজি 6 মাহমানৰ পৰা আমাৰো একেবাৰে বিজনেছ ডাউন চলি আছে। গতিকে 50-60 হাজাৰটো দূৰৰে কথা। 5-10 হাজাৰ দি আপোনাক হেল্প কৰিবলৈ আমাৰ ওচৰত পইচা নাই। বা থকা হ'লে দিলোঁহেঁতেন। নহয়, আমাৰো খৰচ পাতি ইমান বেছি। আমাৰ দেহাৰ স্কুলৰ ফিজেই কিমান হয় মাহত। তাতে ঠিকেই কৈছে, আমাৰ বিজনেছ দুদিনমানৰ পৰা একেবাৰে ডাউন চলি আছে। গতিকে ইমানখিনি টকা আমি দিব নোৱাৰিম। ভনীয়েক জোঁৱায়েকৰ মুখেৰে তেনেকৈ শুনাৰ পিছত নেইনা পুনৰ ঘৰলৈ উভতি আহিল আৰু গিৰিয়েকক সকলো ক'লেহি যে যি আশা কৰি তাই আচলতে গৈছিল সেই আশা সম্পূৰ্ণ নহ'ল। তুমি যি আশা কৰি গৈছিলা সেয়াচোন নহ'লেই। গতিকে ৰ'বা, এবাৰ তৰালিকে কৈ চাওঁ নহ'লে। তৰালিহঁতৰ ওচৰত হাজতীয়া পইচা থাকিবও পাৰে। আৰু তুমি সদায় সিহঁতক দুখীয়া বুলি কিয় এনেকৈ অপমান কৰি থাকা বাৰু? দেখিছা নাই, জোঁৱাই কিমান পৰিশ্ৰমী, কিমান পৰিশ্ৰমেৰে খেতি বাতি কৰি ঘৰখন ইমান সুন্দৰকৈ চলাই নিছে। তুমি কেৱল খেতিয়ক হ'ল বুলি দুখীয়া দুখীয়া বুলি সদায় সিহঁতক ইনচাল্ট কৰি থাকা। ৰ'বা, এতিয়া মোক এবাৰ তাইক কথাটো কৈ চাবলৈ দিয়া। আৰু পইচাখিনি মই এনেই নানো নহয়। নেক্সট মাহৰ দৰমহাৰ পৰা অলপ অলপকৈ তাইক পইচাখিনি উভতি দি যাম। তাই ওচৰত থাকিবও পাৰে, সুধি চাবলৈ দিয়া এবাৰ। সেই বুলি কৈ ককায়েক বৌয়েক দুয়ো তৰালি ঘৰ পালেগৈ আৰু গৈয়ে তৰালিক সকলোবোৰ কথা ক'লে। ককায়েকৰ কথা শুনাৰ লগে লগে তাই কৈ উঠিল, দাদা, ইমানবোৰ হ'ল আৰু তই মোক এতিয়াই কৈছ? এতিয়া জনাইছ এইবোৰ কথা? দাদা, তই একেবাৰে চিন্তা নকৰিবি। মোৰ ওচৰত আছে টকা। মোক প্ৰত্যেক মাহতে অলপ অলপ টকা দি যায় নহয় ঘৰখন চলাবলৈ, আৰু তাৰ পৰাই যিকেইটা বাচে মই সদায় ভালকৈ সাঁচি ৰাখোঁ। আৰু মাজে সময়ে তেওঁ মোক কাপোৰ কানি কিনিবলৈ বজাৰ কৰিবলৈ দিয়া পইচাও মই সাঁচি ৰাখিছোঁ। গতিকে মোৰ ওচৰত 60,000 টকা ওলাব। মই তোক কেতিয়া আনি দিছোঁ ৰ। দাদা, আপুনি একেবাৰে চিন্তা নকৰিব। তৰালিৰ ওচৰত পইচাকেইটা আছে। তৰালি সদায় এনেকৈ বিপদৰ সময়ত পইচাকেইটা দৰকাৰ হ'ব বুলি সাঁচি নাযায়। মই আকৌ তাইক কওঁ, বোলো এনেকৈ কিয়নো পইচা সাঁচিব লাগে। মাজে সময়ে সেইকেইটা পইচা তুমি বজাৰ সমাৰো কৰিবা আকৌ নিজৰ কাৰণে। কিন্তু তাই নুশুনে, নিজৰ কাৰণে একো চিন্তা নকৰি ভৱিষ্যতৰ কাৰণে পইচাকেইটা সাঁচি ৰাখে। আৰু সঁচাই আজি তাই সেইকেইটা পইচাই ইমানখিনি কামত আহিল। যোৱা তৰালি, সোনকালে টকাকেইটা দাদাহঁতক আনি দিয়াহি। তাৰপিছতে তৰালিৰ পৰা টকাখিনি লৈ ককায়েক বৌয়েক পুনৰ ঘৰলৈ উভতি আহিল আৰু উভতি আহি ককায়েকে বৌয়েকক ক'লে, দেখিলা আৰু বুজিলানে? মই তোমাক কিয় সদায় মনা কৰিছিলোঁ যে এনেকৈ কাকো অপমান নকৰিবা, দুখীয়া বুলি নাহাঁহিবা। যিজনী তৰালিক তুমি সদায় দুখীয়া খেতিয়ক বুলি অপমানিত কৰিছিলা, আমাৰ ঘৰলৈ আহিলে তাইৰ লগত ভালকৈ ব্যৱহাৰ নকৰিছিলা, ভালকৈ মাত এষাৰ লগাবলৈ তোমাৰ সময় নহৈছিল। আজি সেইজনী তৰালি বিপদৰ সময়ত কেনেকৈ তাই হাঁচতীয়া পইচাকেইটা দি আমাক সহায় কৰিলে তুমি দেখিলানে? এতিয়াও জানো আৰু কিবা বুজাবলৈ বা তোমাৰ বুজিবলৈ বাকী থাকিল? বুজিলোঁ। মোৰ ভুলবোৰ মই সকলো বুজিছোঁ। আচলতে আজি মই নিজেই নিজৰ চকুত বহুত অপমানিত হৈছোঁ, লাজ পাইছোঁ তৰালিহঁতৰ লগত কৰা বেয়া ব্যৱহাৰৰ বাবে। তৰালিক মুখৰ আগত মই ক্ষমা বিচাৰিবলৈ সাহস নকৰিলোঁ। নিজকে ক্ষমা বিচাৰিছোঁ আৰু কথা দিছোঁ, নিজকে প্ৰতিজ্ঞা কৰিছোঁ
তৰালিক বুলিয়েই নহয়, এতিয়াৰ পৰা কোনো মানুহকে দুখীয়া খেতিয়ক বুলি মই অপমান নকৰোঁ বা ভাল ব্যৱহাৰ নকৰাকৈ নাথাকোঁ। আজি মই সকলো কথা বুজি পাইছোঁ, সকলো। আজি আচলতে মোৰ চকু খোল খালে। তেনেকৈ অৱশেষত বৌকে নিজৰ দুখবিলাক ভুলবিলাক বুজি পালে যে তৰালি অপমান কৰি কিমান ডাঙৰ ভুল কৰিছিল। তৰালি যে ককায়েক বৌকৰ বাবে মনত কি স্থান আছে, তাই নিজৰ সাঁচতীয়া পইচাকেইটাৰ কথা এবাৰো চিন্তা নকৰি কেনেকৈ ককায়েকৰ হাতত তুলি দিলে, সেই সকলোবোৰ কথা আৰু নিজৰ ভুলবিলাকৰ কথা। তেন্তে এই কাহিনীটো কৰি দিছোঁ ইমানতে শেষ। আপোনালোকে বাৰু চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই।